ওয়েলকাম। আজিৰ এই ভিডিঅ'টো বনোৱাৰ মোৰ যিটো উদ্দেশ্য মানে মোৰ যিটো এইম হ'ল সেই এইমটো হৈ গ'ল যে ষ্টুডেণ্টছ মানে তোমালোকৰ কামত অহা কাৰ কাৰণে তোমালোকৰ আগন্তুক যিটো এইচএছএলচি এক্সামিনেশ্যনছ আহি আছে এইচএছএলচি এক্সামিনেশ্যন আহি আছে তাৰ কাৰণে ই হেল্পফুল হ'ব লাগে। এতিয়া মোৰ ধাৰণাৰে তিনি প্ৰকাৰৰ ষ্টুডেণ্টছ আছে। এখিনি হৈ গ'ল যোনে পঢ়ি শুনি শেষ কৰিলে চেপ্টাৰ ৱাইজ কনচেপ্ট ক্লিয়াৰ হ'ল বাট সাম ডাউটছ আৰ লেফ্ট আৰু কিছুমান আছে যিখিনি নেকি কুৱেশ্যনটো দেখিলে চিনাকি লাগে কিন্তু কুৱেশ্যনটো সলভ কৰিব নোৱাৰোঁ। কুৱেশ্যনটো দেখিলে গম পাওঁ যে কোনটো চেপ্টাৰৰ পৰা আহিছে বাট লিখিব মই নোৱাৰোঁ, এক্সপ্লেইন কৰিব নোৱাৰোঁ। তাৰপিছত আৰু এটা প্ৰজাতি আছে যি এতিয়ালৈকে একো গম পোৱা নাই কিন্তু পঢ়িব ভাল কৰিম বুলি এতিয়ালৈকে ভাবিছে। তো এতিয়া যিখিনি প্ৰথম যিখিনি কেটেগৰী ষ্টুডেণ্টছখিনি আছে মানে ধৰি লওক যিখিনি এতিয়ালৈকে পঢ়িলা তোমালোকে কনচেপ্টছখিনি ক্লিয়াৰ কৰিলা সেইখিনিক মই এটাই কথা ক'ম, প্ৰেক্টিছ কৰা, খুব প্ৰেক্টিছ কৰা। ৰিয়েকশ্যনছবিলাক লিখা, গম পাইছা কি কৰিবা? ধৰি ল'লোঁ মই ছেকেণ্ড চেপ্টাৰটো ল'লোঁ, তাত ৰিয়েকশ্যনছ আছে মোৰ এখিনিমান। ৰিয়েকশ্যনছখিনি কি কৰিবা এতিয়া? তুমি ৰিভাইজ কৰিব লাগিব, গম পাইছানে? তোমালোকৰ মেইন কামটো হ'ল যে ৰিভিজন ইজ দ্য কি। ফুল ৰিভাইজ কৰিব লাগিব, একদম কোনো ডাউটেই নাই, তুমি ৰিভিজন পূৰা ৰাখিব লাগিব। তো তোমালোকে কি কৰিবা? চেপ্টাৰ এটা যেতিয়া ৰিভাইজ কৰিব ল'বা, চেপ্টাৰটো পঢ়াৰ আগতে এখন পেজ ল'বা, এখন কপি ল'বা, কপিখনত যি মনলৈ আহিছে চব লিখি যাবা। তাৰপৰা একবাৰ চেক কৰিবা। যেনে ধৰি লোৱা ছেকেণ্ড চেপ্টাৰটো আছে, তাৰ ৰিয়েকশ্যনছখিনি আছে, তুমি কিতাপখন জপাই ল'লা, ৰিভাইজ কৰিম বুলি আজি ভাবিলা ছেকেণ্ড চেপ্টাৰটো, দেন তুমি ল'বা পেজখন আৰু তাত তুমি ৰিয়েকশ্যনছখিনি গোটেইখিনি লিখি যাবা। যি তোমাৰ মনত আহিছে বা যি ইনফৰমেশ্যন তোমাৰ ইম্পৰ্টেণ্ট নিচিনা লাগে চেপ্টাৰটোৰ পৰা সেইখিনি তুমি লিখি গ'লা। লিখি শেষ হৈ গ'ল, আধা ঘণ্টা 20 মিনিট লাগিব লিখিবলৈ, তাৰপিছত তুমি চেক কৰিবা। তুমি দেখিছা যে কিতাপত যিখিনি বস্তু আছে গোটেইখিনি তুমি তোমাৰ পেজখনত নোট ডাউন কৰিব পাৰিলা, দেন তোমাৰ ৰিভিজন ইজ গুড। এণ্ড টেষ্ট পেপাৰ্ছবিলাক ফুললি ছল্ভ কৰা, বুকত যিমান এক্সাৰচাইজ আছে ইনটেক্সট কুৱেশ্যনছ আছে চব ছল্ভ কৰা। মেইন তোমাৰ এইমটো হ'ব ৰিভাইজ কৰা আৰু কুৱেশ্যনছবিলাক প্ৰেক্টিছ কৰা। প্ৰথম কথা হৈ গ'ল, তুমি ৰিভিজনত বেছি গুৰুত্ব দিব লাগিব। এতিয়া তোমালোকক মই ছাইডত ৰাখি আহিলোঁ ছেকেণ্ড কেটেগৰী ষ্টুডেণ্টছখিনিলৈ, যিখিনি ষ্টুডেণ্টছে নেকি অলপ জানে অলপ নাজানে। ঠিক আছে, তুমি অলপ জানা অলপ নাজানা। এতিয়া তুমি কি কৰিবা? তো তোমাৰ প্ৰথম দায়িত্বটো হ'ব কি কোনডোখৰত একচুৱেলি ডাউট হৈ আছে সেই ডাউট পাৰ্টটো বিচাৰা। ঠিক আছে, তোমাৰ আশে পাশে টিচাৰ্ছ থাকিব পাৰে, তুমি ক'ৰবাত টিউশ্যন ল'ব পাৰা, তোমাৰ স্কুলৰ টিচাৰ থাকিব পাৰে, তুমি সেই ডাউটটোলৈ ক্লিয়াৰ হোৱা। নহ'লে ইউটিউবতো কিছুমান ভিডিঅ' আছে, যেনে ধৰি হিন্দী কিছুমান ভাল চেনেলো আছে, তাহাঁতৰো যদি তুমি ভালদৰে বুজি পোৱা চাব পাৰা ডাউটবিলাক। কিন্তু এই কথাটো ধ্যান ৰাখিবা যে হিন্দী চেনেলবিলাক কিন্তু ছেবা বৰ্ডৰ ওপৰত ভিত্তি কৰি বনোৱা হোৱা নাই, গম পাইছানে? তাত CBSE বৰ্ডক বেছি গুৰুত্ব দিয়া হৈছে, অলদো টপিকছবিলাক আমাৰ ছেইমেই হয়। তো তুমি যদি গম পাইছা যে তোমাৰ ৰিফ্ৰেক্টিভ ইণ্ডেক্স নামৰ টপিকটোৰ ওপৰত বেছি ডাউট আছে, যেতিয়া কুৱেশ্যনছবিলাক ৰিফ্ৰেক্টিভ ইণ্ডেক্সৰ পৰা আহে তুমি নোৱাৰা কৰিব, দেন তুমি ৰিফ্ৰেক্টিভ ইণ্ডেক্সৰ টপিকটো ক্লিয়াৰ কৰি লোৱা। গম পালা? ইউটিউবৰ পৰা কৰা, তোমাৰ টিচাৰৰ পৰা কৰা, য'ৰ পৰা তুমি কৰা কৰি ল'ব পাৰিবা ৰিফ্ৰেক্টিভ ইণ্ডেক্সৰ টপিকটো। বা মই এনে কথাটো কৈছোঁ, তুমি ধৰি লোৱা থাৰ্মেট ৰিয়েকশ্যন কি হয় বুজি পোৱা নাই, দেন তুমি থাৰ্মেট ৰিয়েকশ্যনটো বুজি লোৱা, অকল পাৰ্টকেইটা বুজিবা। গম পালা? ৰিফ্ৰেক্টিভ ইণ্ডেক্স বুজি পোৱা নাই বুলি যদি গোটেই চেপ্টাৰটো আমি পঢ়িবলৈ যাওঁ, আমাৰ ওচৰত টাইম নাই ইমানখিনি যে গোটেইটো চেপ্টাৰে মই ক্লিয়াৰ কৰিব পাৰিম। গম পালা? ধৰি লোৱা তুমি বুজি পোৱা নাই যে লেফ্ট হেণ্ড ৰুল কি হয়, ৰাইট হেণ্ড ৰুল কি হয়, আমি এপ্লাই ক'ত কৰিম এইকেইটা। তুমি যেতিয়া অকল সেইকেইটা চোৱা যে এপ্লাই ক'ত হ'ব, তুমি আকৌ যদি গোটেই চেপ্টাৰটো পঢ়ি ভালকৈ আঁতিগুৰি মাৰি যদি পঢ়িম বুলি ভাবিছা, দেন আমাৰ ওচৰত এনাফ টাইমেই নাই। গম পালা? তো তুমি তোমাৰ ডাউটছকেইটা প্ৰথম উলিয়াই যে কোনটো চেপ্টাৰ কোনটো পৰ্চনত মোৰ ডাউট আছে, দেন তুমি কুৱেশ্যন এনচাৰ ছল্ভ কৰিব লাগিব। ক'ৰ পৰা ছল্ভ কৰিবা? তোমাৰ ওচৰত টেষ্ট পেপাৰ্ছ আছে, গম পাইছা? তোমাৰ ওচৰত টেষ্ট পেপাৰ্ছ আছে, টেষ্ট পেপাৰবিলাক ছল্ভ কৰা। তোমাৰ ওচৰত ইনটেক্সটৰ কুৱেশ্যন আছে, তোমাৰ ওচৰত এক্সাৰচাইজৰ কুৱেশ্যন আছে, কুৱেশ্যনবিলাক ছল্ভ কৰা। আৰু এটা কথা, তুমি কিছুমান কুৱেশ্যনছ আছে বহুত কমন, যেনে টুইংকলিং অফ ষ্টাৰ্ছ, টিণ্ডেল ইফেক্ট অলটো কম আহে, থাৰ্মেট ৰিয়েকশ্যন এটা কমন মানে অহা কুৱেশ্যন হয়। দেন তুমি পাব পাৰা ক্লিনিং অফ সোপ, চাবোনেনো কেনেকৈ চাফা কৰে, এইবিলাক কমন কুৱেশ্যন। সেই কুৱেশ্যনবিলাকৰ কাৰণে এনচাৰ কিন্তু তুমি প্ৰিপেয়াৰ কৰি ৰাখা, যাতে এক্সামত যেতিয়া আহিব চাবোনে কেনেকৈনো কাপোৰ চাফা কৰে তুমি কোনো কাৰণত যাতে ভাবিবলগীয়া নহয় যে মই কি ৱৰ্ড ইয়াত ইউজ কৰিম। ঠিক আছে, তোমাৰ ওচৰত তুমি লিখিবলগীয়া এনচাৰটো এজ ইট ইজ মনত থাকিব লাগে যে মই এইটো কুৱেশ্যনৰ কাৰণে এইটো এনচাৰ লিখিম। সেইবিলাক হৈ গ'ল মোৰ কমন কুৱেশ্যনছ। ঠিক আছে, বা লিংগ নিৰ্ধাৰণ কেনেকৈ কৰিবা, ছেক্স মানে কেনেকৈ তুমি ডিটাৰমাইন কৰিবা, সেইবিলাক কুৱেশ্যন হৈ গ'ল বহুত কমন কুৱেশ্যন। তুমি তাৰ এনচাৰকেইটা কিন্তু ফুল্লি প্ৰিপেয়াৰ্ড ৰাখিব লাগিব, কাৰণ কমন কুৱেশ্যন তুমি এৰি থৈ আহিব নোৱাৰা। হৈ গ'ল, তুমি প্ৰেক্টিছ কৰিব লাগিব, খুব লিখিবলৈ ট্ৰাই কৰিব লাগিব বায়'লজি কুৱেশ্যনছবিলাক বিশেষকৈ, কাৰণ বায়'লজি নিলিখিলে তুমি মাৰ্কছ নাপাবা। ফিজিক্স তুমি নিউমেৰিকেলছ প্ৰেক্টিছ কৰিব লাগিব, ৰিয়েল ডায়েগ্ৰামবিলাক তোমালোকে ড্ৰ কৰিব লাগিব। ঠিক আছে,
তোমালোকে অকণমান যদি কষ্ট কৰা মাৰ্কছটো দেখিবা বহুত ধুনীয়া আহিব কাৰণ প্ৰথম কেটেগৰীটো ইতিমধ্যে তাহাঁতি পঢ়ি শেষ কৰিলে তোমালোকৰ দায়িত্বটো হ'ব মোৰ ডাউটছ ক্লিয়াৰ কৰা প্ৰথম ডিচাইডটো কৰিব লাগিব ডাউটটো ক'ত আছে এণ্ড দেন প্ৰেক্টিছ কৰিব লাগিব ইউ হেভ টু প্ৰেক্টিছ গম পালানে বহুত প্ৰেক্টিছ কৰিব লাগিব যে তোমালোকৰ পিছত আহিলে মই থাৰ্ড কেটেগৰীটোলৈ যি নেকি আজিলৈকে একো পঢ়া নাছিলে এতিয়া কিন্তু পঢ়িম বুলি ভাবিছে তোমালোকৰ জাৰ্ণিটো কিন্তু অকণমান টান হ'ব মিছা কথাটো মই এতিয়া কৈ লাভ নাই সময় আমাৰ ওচৰত কম আছে তথাপিও তোমালোকে যদি এতিয়াও যত্ন কৰা গম পাইছানে এইকেইটা দিনতো অকণমান কিবা এটা কিন্তু কৰিব পাৰিবা মানে কি ভাল এটা ৰিজাল্টৰ আশে পাশে পাবগৈ পাৰিবা কি কৰিবা তাৰ কাৰণে প্ৰথম কথা বুকত যিখিনি এক্সাৰচাইজ আছে সেইখিনি মুখস্থ কৰিব লাগিব অলদো সায়েন্সত এই কথাটো প্ৰিফাৰেবল নহয় যে মুখস্থ কৰিব লাগে কি কৰিবা এতিয়া তুমি ট্ৰাই কৰিব লাগিব মনত ৰাখিবলৈ টেষ্ট পেপাৰ যিখিনি কুৱেশ্যনছ আছে সেইখিনি সলভ কৰা কিন্তু আৰু তুমি বেলেগ এটা লেসন ৱাইজ যদি পঢ়িম বুলি ভাবিছা তুমি পঢ়ি একো শেষ নহয়গে তুমি টেষ্ট পেপাৰৰ কুৱেশ্যনছখিনি সলভ কৰা আৰু বুজিবলৈ চেষ্টা কৰা এতিয়া তোমাৰ মনত কুৱেশ্যন আহিব যেতিয়া টেষ্ট পেপাৰ বনাবা কুৱেশ্যনটো মই কোপা কৰিম তোমাৰ ওচৰত এটা ৰিয়েকশ্যন এটা দিয়া আছে যে এটা গেছ ওলাইছে গেছটোৱে লাইম ৱাটাৰ তোমাৰ মিল্কি কৰি দিছে মানে চূণ পানী ঘোলা কৰি দিছে তুমি এতিয়া নাজানো ন এনচাৰটো ক'ত আছে গম পালা তো তুমি কি কৰিবা এতিয়া তুমি বুকত বিচাৰিব লাগিব যে কোনডোখৰত আছে যে এই কথাটো যে চূণ পানীয়ে ঘোলা কৰিছে গম পাইছা তুমি এটা বিচাৰা কুৱেশ্যন এনচাৰটো পাই যাবা এই বস্তুটো কিন্তু তোমালোকৰ টাইম লাগিব গম পাইছা এখন পেপাৰ সলভ কৰোঁতে তোমাৰ 3-4 ঘণ্টা লাগি যাব পাৰে কাৰণ আজিলৈকে পঢ়াই নাই তুমি কেনেকৈ গম পাবা এতিয়া কোনটো চেপ্টাৰৰ পৰা আহিছে কুৱেশ্যনটো কিন্তু তুমি যদি তেনেকৈ সলভ কৰিবলৈ ষ্টাৰ্ট কৰা এটা কুৱেশ্যন সলভ কৰিলে দুটা কুৱেশ্যন সলভ কৰিলে তেনেকৈ দেখিবা যে পিছৰ কেইখনমান পেপাৰত টেষ্ট পেপাৰ হওক বা তোমাৰ প্ৰিভিয়াছ যে কুৱেশ্যন পেপাৰ হওক যোৱা বছৰমান বা আগৰ বছৰত মেট্ৰিকৰ যিখিনি পেপাৰ আছিলে কুৱেশ্যনবিলাক কিন্তু কমন পৰিছে গম পাইছানে তেতিয়া তোমাৰ অলপ ফাষ্ট হৈ যাব বেষ্ট ছাজেশ্যন মোৰ মতে তুমি তোমাৰ টিচাৰকো সুধিব পাৰা তুমি যদি টিউশ্যন লৈছা তেওঁৰ পৰাও তুমি কিছুমান আইডিয়াজ ল'ব পাৰা যে কি কৰা যায় এতিয়া মোৰ দ্বাৰা গম পাইছানে তুমি টেষ্ট পেপাৰবিলাক সলভ কৰা আৰু এক্সাৰচাইজত যিবোৰ কুৱেশ্যনছ আছে ইনটেক্সত যিবিলাক কুৱেশ্যন আছে মানে কিতাপৰ চেপ্টাৰটোৰ ভিতৰত যিখিনি কুৱেশ্যন আছে সেইখিনি বুজা তাত থকা কনচেপ্টটো বুজা গোটেই চেপ্টাৰটো কনচেপ্টটো কিন্তু আমাৰ ওচৰত বুজিবলৈ এতিয়া সময় নাই কিছুমান ইলেক্ট্ৰিচিটিৰ পপুলাৰ অংক আছে সেই অংককেইটা নিউমেৰিকেলছকেইটা তুমি চেষ্টা কৰা তাত কি কনচেপ্ট এপ্লাই হৈছে কেনেকৈ এপ্লাই হৈছে বহুত এতিয়া আমি মাথা মাৰিটো লাভ নাই কিন্তু আমি অলপ বুজিলে হ'ল যে কেনেকৈ এপ্লাই হয় আমি কেনেকৈ টেকেল কৰিব পাৰোঁ প্ৰব্লেম এটা গম পাইছা আৰু বায়'লজি পাৰ্টটো ভালকৈ চোৱা এণ্ড দেন EVS যিটো পাৰ্ট আছে আমাৰ লাষ্টলৈ যিখিনি পাৰ্টটো আছে সেই পাৰ্টৰ চেপ্টাৰকেইটা কিন্তু পঢ়িবা তাৰপৰা কুৱেশ্যনছ ভাল আহিব মানে কমন হোৱাৰ মানে চান্স আছে অলদো আমাৰ ওচৰত সময় এতিয়া বহুত কম আছে তথাপিও তুমি যদি মন দি পঢ়া এতিয়াও ডেডিকেটলি ৰিজাল্ট কিন্তু ভাল হয় এতিয়াও মোৰ ওচৰত ধুনীয়া সম্ভাৱনা আছে এতিয়া মই অকল বিজ্ঞান বিষয়টো বা ছায়েন্সৰ বিষয়টোৰ কাৰণেহে কৈ আছোঁ মেথছৰ কথা কিন্তু মই কোৱা নাই গম পালা মেথছৰো তুমি তেনেকৈ কৰিব লাগিব আৰু গোটেই তিনিটা কেটেগৰী ষ্টুডেণ্টছক মই এটা কথা ক'ম যে তোমালোকে প্ৰেক্টিছ কৰা এণ্ড দেন ৰিভাইজ যদি নকৰা চব মগজৰ পৰা ওলাই গুচি যাব গম পালা তোমালোকে ৰিভিজন কৰা বাৰে বাৰে ৰিভিজন কৰা জনা কথাটোকে ৰিভাইজ কৰি থাকা তেতিয়া দেখিবা যে মাৰ্কছবিলাক ভাল আহিবলৈ যত্ন কৰিব মানে মাৰ্কছবিলাকে ভাল আহিবলৈ চেষ্টা কৰিব তো তোমালোকৰ ৰিজাল্টটো ভাল হ'ব তো আজি ভিডিঅ'টো মই ইমানতে সামৰিম আশা কৰিম যে তোমালোকৰ ৰিজাল্টটো বহুত ভাল হওক তো ইয়াকে কৈ ভিডিঅ'টো মই আজি সামৰিলোঁ ধন্যবাদ